লখিমপুৰ জিলাৰ বিপুৰীয়া সমীপৰ পাঁচআলিত অৱস্থিত সন্তপুৰ চিচাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে প্ৰাক্তন ছাত্ৰ সমাৰোহ। এই উপলক্ষত পুৱা হৰি বাহাদুৰ খনালৰ দ্বাৰা গছপুলি ৰোপণ, বুলটন গগৈৰ দ্বাৰা পতাকা উত্তোলন, সঞ্জীৱ লাহনৰ দ্বাৰা স্মৃতি তৰ্পণ, ৰামধেনু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে স্বপ্নালী হাজৰিকাই। বিয়লি আৰম্ভ হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি মেল আৰু বিয়লি 2 বজাৰ পৰা স্মৃতি ৰোমন্থন অনুষ্ঠান। স্মৃতি ৰোমন্থন অনুষ্ঠানটিৰ উদ্বোধন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিজুমণি গগৈ। অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জীপাল কৰি তোলাৰ লগতে স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। সন্তপুৰ চিচাপথাৰ হাইস্কুলৰ আজি প্ৰাক্তন সমাৰোহ। এই সমাৰোহৰ কাৰণে যি প্ৰস্তুতি চলিছে অতি আনন্দ লাগিছে। যিহেতু আমি সন্তপুৰ চিচাপথাৰ হাইস্কুলখন আমিয়ে জন্ম দিছিলোঁ, আমি কাঠ বাঁহ কাটি ইয়াতে জন্ম দিছিলোঁ এই অনুষ্ঠানভাগ। আজি সন্তপুৰ চিচাপথাৰ হাইস্কুলখন আহি 41টা বছৰ পাৰ হ'ল। এই 41টা বছৰৰ ভাগত যিসকল ছাত্ৰ ছাত্ৰীক আমি ইতিমধ্যে শিক্ষাদান দিলোঁ, তেওঁলোকে ওলাই গৈ আমাৰ দেশৰ এটা সম্পূৰ্ণ যিটো চিন্তাধাৰা, বৰ্তমানৰ যিটো দেশৰ চিন্তাধাৰা, এই চিন্তাধাৰা মই অনুভৱ কৰিছোঁ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ওলাই গ'ল শিক্ষা লৈ, তেওঁলোকে নিশ্চয় আমাৰ দেশখনৰ প্ৰগতিৰ ক্ষেত্ৰত আৰু যিটো বৰ্তমানৰ অৱস্থা, এই অৱস্থাৰ পৰা আমাক মুক্তি দিব বুলি আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি অনুভৱ কৰিছোঁ। যিহেতু আজি এই ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে, আমাৰ অনুভৱ হৈছে যে আমি যি শিক্ষা দিছিলোঁ, এই শিক্ষাই যদি শিক্ষিত হয়, এই শিক্ষা যদি তেওঁলোকে লৈ আগবাঢ়ি গৈছে, নিশ্চয় আমাৰ সমাজখন আগবাঢ়ি যাব। সন্তপুৰ চিচাপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ এই প্ৰাক্তন সমাৰোহৰ প্ৰথম দিনটোত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহি আজি এই বিদ্যালয়খনত যেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে, সঁচাকৈ আমি শিক্ষকসকল গৌৰৱান্বিত। আমি আনন্দ অনুভৱ কৰিছোঁ যে তেওঁলোকে আমাৰ এই বিদ্যালয়খনৰ প্ৰতি যি আনুগত্য, যি তেওঁলোকৰ আন্তৰিকতা, এই আন্তৰিকতাখিনি আগলৈও তেওঁলোকে এনেধৰণে জীয়াই ৰাখি আমাৰ বিদ্যালয়খনক আৰু আগুৱাই নিয়ক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু প্ৰেৰণা দিয়ক, এই আশাৰে মই এই সমাৰোহভাগী সফল কামনা কৰি সকলোৰে ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।